ৰাজাবাৰীৰ বিলত বন্ধুৰ সৈতে গা ধুবলৈ নামি সন্ধানহীন এজন যুৱক। দুৰ্বৃত্তই হোৱা যুৱকজন নুনমাটি ছেক্টৰ ৩ কৈলাশ নগৰৰ লক্ষ্মী নগৰৰ বলৰাম কলিতা বুলি জানিব পৰা গৈছে। প্ৰায় 12জনীয়া এটা বন্ধুৰ দলৰ সৈতে দেওবাৰে ফুৰিবলৈ আহিছিল যুৱকজন। ইয়াৰে নুনমাটিৰ 10জন আৰু লালমাটিৰ 2জন যুৱক বুলি জানিব পৰা গৈছে। দলটোত থকা আৰু ঘটনাস্থলীত উপস্থিত হৈছে পানীখেতি আৰক্ষী। নাই আমি ঘুরব আইছিলো তার ঘৰত আইছিলো আমি কার ঘর যোনটো লৰা মানে আমাৰ কলিতা কোট ঘরটা নুনমাটি তো আমি আহিছো ধুনীয়াকে যে আমি ফূৰ্তি চুৰ্তি কৰি মাছ ধাছ ধৰিম ধুনীয়াকে সব কৰিলো সবে আহিছে ধুনীয়াকে সব আহি গ'ল তাৰ চাবিডালটো মানে তাতে ৰাখা আছিলে সেই সাঁতুৰিব নাযায় মই তই যাব নালাগে মই যাওঁ মই ধুনীয়াকে সাঁতুৰি গ'লো বেলেগ এটা মানুহে কৈছে দাদা আপুনি আহিব নালাগে মই দি আছো ধুনীয়া কথা মই দিলে তাক মই মানা কৰিছো ই কৈছে না জলদা মইতো দৌ এতে ধোৱা নাই বুলি কৈছে নামি কেনে মানে আমাৰ যিটো কালভাৰৰ যিটো ৰাস্তাটো মানে এক ভৰি দিলে আৰু দিয়াৰ পিছতে মানে ফটককে সোমাই গ'ল আৰু কেজন আহিছিল আমি আহিছিলো মোটামুটি 10-12জন মান ক'ৰ পৰা আহিছিল আমি লালগঞ্জৰ পৰা না আমি সব লালগঞ্জ মানে সব ইয়াৰ পৰা আহিছে আমি 4জন আহিছিলো লালগঞ্জৰ কেজন আৰু নুনমাটিৰ কেজন নুনমাটি সব গোটেই কেইটা 12জন নুনমাটি নিজৰ তাৰ ভাইটি আছিলে নিজৰ ভাইটি আচ্ছা পানীত পৰাজনৰ নাম কি বলৰাম কলিতা কিমান বয়স 25 মান হ'ব বা 27 মান হ'ব ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24